ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ পৰীক্ষা SSLC 2025ত অসমীয়া ব্যাকৰণৰ পৰা যিবোৰ বিপৰীতাৰ্থক, সমাৰ্থক আৰু এটা শব্দত প্ৰকাশ কৰা যিবোৰ আহিব মোষ্ট ইম্পৰ্টেণ্ট তোমালোকক সেইবিলাক সলভ কৰি দিয়া আছে। গোটেই কুৱেশ্যন বেংকত থকাখিনি তোমালোকক সলভ কৰি দিয়া হৈ আছে। গতিকে সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু যিকেইটা নোৱাৰা বা ইয়াৰ বাদেও যদি কোনো শব্দ থাকে তোমালোকৰ বিপৰীতাৰ্থক, সমাৰ্থক আৰু এটা শব্দত প্ৰকাশ কৰা, তেতিয়াহ'লে কমেণ্টত লিখি দিবা, মই তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া যিখিনি কৰি দি আছোঁ এইখিনিৰ পৰা তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত বেছি, গতিকে ভালকৈ তোমালোকে চাবা। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এই যে ইয়াত কুৱেশ্যন বেংকত বিপৰীতাৰ্থক আৰু সমাৰ্থক শব্দবিলাক দিছে, এইখিনি বিপৰীতাৰ্থক, এইখিনি তোমালোকক সলভ কৰি দিয়া হৈ আছে। যদি কোনোবাটো তোমালোকৰ অসুবিধা আছে লিখি লৈ শিকা, আৰু মই আকৌ কৈছোঁ যদি ইয়াৰ বাহিৰেও কিবা শিকিবলৈ তোমালোকৰ মন যায় তেতিয়াহ'লে তোমালোকে শিকিবা। ভাল নম্বৰ পাবলৈ হ'লে বহুত বেছি আৰু বহুত ভালকৈ পঢ়িব লাগিব যাতে তোমালোকৰ মিছ নহয়। এইকেইটা বিপৰীত মই কৰি দি আছোঁ, সেইফালে লিখি দিম বানান সহকাৰে, আৰু তোমালোকক দিয়া হ'ব এই তলত চোৱা কিছুমান সমাৰ্থক শব্দ দিছে, সেইখিনিও তোমালোকক দিয়া হ'ব। মই সমাধা কৰি দি আছোঁ, যিবিলাক বিগত বছৰবিলাকত আহি গৈছে তোমালোকে ভালকৈ চাব লাগিব। আৰু কিছুমান আছে চোৱা, এইখিনি সমাৰ্থক আৰু বিপৰীতৰ লগত এই যে এটা শব্দত প্ৰকাশ কৰাবিলাক দিয়া হৈছে, এই যিবোৰ এটা শব্দত প্ৰকাশ কৰা আহিছে এইখিনি তোমালোকক এতিয়া সমাধা কৰি দিয়া হ'ব। ভালকৈ শিকি লোৱা। এতিয়া ব'লা আমি এনচাৰৰ ফালে যাওঁ। এতিয়া আমি আৰম্ভ কৰিম এটা শব্দত প্ৰকাশ কৰা যিবোৰ ইতিমধ্যে আহি গৈছে আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত বেছি দৰকাৰী SSLC 2025ৰ কাৰণে। বাটৰুৱা, 2011 চনত আহিছে কাঁহৰ বাচন গঢ়োতা কহাৰ। 12ত আহিছে যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে কৃতজ্ঞ, মাটিৰ বাচন সাজোতা কুমাৰ, যাক সহজে লংঘন কৰিব নোৱাৰি অলংঘ, বাটেদি যোৱা মানুহ বাটৰুৱা। 2013 চনত আহিছে ঘৰতে থাকি কৰিব পৰা উদ্যোগ কুটীৰ শিল্প, যাৰ মৰণ নাই অমৰ, কাঁহৰ বাচন গঢ়োতা কহাৰ। 2014 চনত আহিছে যাক পৰিহাৰ কৰিব নোৱাৰি অপৰিহাৰ্য, যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে জিতেন্দ্ৰই, যাৰ কোনো শত্ৰু জন্মা নাই ই হ'ল অজাত শত্ৰু, কঁঠালৰ সৰু কলি মুচি। 2015 চনত আহিছে পনীয়া গাখীৰ দিয়া গাই গৰু জলাহী, যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই নাস্তিক, যি কথাৰ অৰ্থ নাই নিৰৰ্থক, এবাৰ গুটি লাগি মৰা গছ ঔষধি। তাৰপিছত 2016 চনত আহিছে যি কণীৰ পৰা জন্মে অণ্ডজ, যি আগেয়ে হোৱা নাই অভূতপূৰ্ব, একে গুৰুৰ শিষ্য সতীৰ্থ, যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে অকৃতজ্ঞ। তাৰপিছত 2017 চনত আহিছে বিষ্ণুৰ ভকত যি তেও বৈষ্ণৱ, ৰান্ধি খাব পৰা কলৰ পুলি। ইয়াৰ উত্তৰ হ'ব পচলা। একে মাতৃৰ গৰ্ভত জন্ম যাৰ শহুধৰ, একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক অঘৰী। 2018 চনত আহিছে যি একেলগে পঢ়ে সহপাঠী, যাক মূল্য দি কিনিব নোৱাৰি অমূল্য। 2019 চনত আহিছে ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি। ইয়াৰ উত্তৰ হ'ব প্ৰত্যুৎপন্নমতি। ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত প্ৰাতঃস্মৰণীয়, নেজ নহৰা পেঙৰ পোৱালি লালুকি। 2020 চনত আহিছে কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ সজাতি, চুহি খাব লগা বস্তু শস্য। এইখিনি এটা শব্দত প্ৰকাশ কৰা তোমালোকক সমাধা কৰি দিয়া হৈছে, ভালকৈ চাবা।
ইয়াৰ উপৰিও যদি তোমালোকৰ কিবা আছে সুধিবলগীয়া কমেণ্টত সুধিব পাৰিবা। এতিয়া আমি আলোচনালৈ আগবাঢ়িম সমাৰ্থক শব্দ যিবিলাক বিগত বছৰবিলাকত আহিছে আৰু অহাৰ সম্ভাৱনাপূৰ্ণ সেইবিলাক তোমালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টি আগলৈ চাই থাকা। 4 চনত আহিছে পৃথিৱী, বসুন্ধৰা, ধৰিত্ৰী। কিছুমান শব্দ আছে যিবিলাকৰ 8টা 10টাকে সমাৰ্থক শব্দ আছে বা বেছিও হ'ব পাৰে, কিন্তু ইয়াত দুটাকৈহে লিখি দিয়া হৈছে, তোমালোকে ভালকৈ চাবা। মেঘ, ডাৱৰ, জলধৰ, অম্বুত, ৰাতি, নিশা, ৰজনী, নদী, প্ৰবাহিনী, নৈ, তটিনী, কপাল, অদৃষ্ট, ললাট, চকু, নেত্ৰ, নয়ন, লোচন, অক্ষি, আখি, হাতী, হস্তি, গজ, ঐৰাৱত, আকাশ, গগন, নভ। 2007 চনত আহিছে পৃথিৱী, বসুন্ধৰা, ধৰিত্ৰী, আকাশ, গগন, নভ। 2008ত আহিছে ৰাতি, নিশা, ৰজনী, ৰজা, নৰেশ্বৰ, নৃপতি, নৰপতি, সম্ৰাট। 2009 চনত আকৌ আহিছে পৃথিৱী, বসুন্ধৰা, ধৰিত্ৰী, মেদিনী, ধৰা, নদী, প্ৰবাহিনী, নৈ, তটিনী, চকু, নেত্ৰ, কমল, লোচন, নয়ন, আক্ষি, নিশা, ৰাতি, ৰজনী। 2010 চনত আহিছে আকাশ, গগন, নভ, ৰজা, নৰেশ্বৰ, নৃপতি। 2013 চনত আহিছে ব্যথা, দুখ, বেদনা, কৰুণ, ব্যাকুল, কাতৰ, হৃদয়, অন্তৰ, মন। তাৰপিছত 2014 চনত আহিছে যিবিলাক চোৱা, আকৌ আহিছে গগন, নভ, গছ, তৰু, দ্ৰুম, বিৰিখ, বৃক্ষ, এইবিলাক মনত ৰাখিবা। ধৰা, আকৌ আহিছে অগ্নি, অনল, বহ্নি, পাৱক, হোতাহন। আকৌ নদী আহিছে, চকু আহিছে, আকাশ আহিছে, ঘৰ, গৃহ, ভৱন। 2015ত আহিছে এই 4টা। তাৰপিছত 2016ত আহিছে আসমান, আকাশ, নীলিমা, বিতপী, গছ, তৰু, হাত, কৰ, ভোজ, বতাহ, পৱন, অনিল, বায়ু, সমীৰ, সমীৰণ। 2017ত আহিছে আকাশ, আকৌ আহিছে ধৱল, ধৱল মানে বগা, শ্বেত, শুকুলা, বাৰিধি, সমুদ্ৰ, জলধি, সমীৰ, পৱন, বতাহ। 19ত আহিছে তৰংগ, ঢৌ, কুহুম, পুষ্প, ফুল। তাৰপিছত 2020ত আহিছে উত্তাৰল, তাচম্বাক। তাচম্বাক মানে তেওঁলোকক। উত্তাৰল মানে কি হ'ব এইটো তোমালোকে কমেণ্ট কৰিবাচোন, নহ'লে মই কৈ দিম। এতিয়া আমি আগবাঢ়িছোঁ বিপৰীতাৰ্থক শব্দৰ ফালে, যিবোৰ তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট দৰকাৰী সেইবিলাক সমাধা কৰি দিয়া হৈছে বিগত বছৰবিলাকত অহা যিবিলাক আছে। এতিয়া তোমালোকে এইখিনি চাই ল'বা। 1999ত আহিছে হৰ্ষ, দুখ, বেদনা বা বিষাদ, উপকাৰ, অপকাৰ, স্থাৱৰ, অস্থাৱৰ, সম্পদ, অসম্পদ বা বিপদ। 2020 চনত আহিছে আবাহন, বিসৰ্জন, উজনি, নামনি, স্বাধীন, পৰাধীন, দুৰ্বল, সবল। 2001 চনত আহিছে জন্ম, মৃত্যু, উদয়, অস্ত। 2002 চনত আহিছে অনুকূল, প্ৰতিকূল, জ্ঞানী, অজ্ঞানী, আনন্দ, বিষাদ, আকৰ্ষণ, বিকৰ্ষণ। 2003 চনত আহিছে গ্ৰহণ, বৰ্জন, আবিৰ্ভাৱ, তিৰোভাৱ, প্ৰাচীন, নবীন, উচ্চ, নিম্ন। 2006 চনত আহিছে প্ৰশংসা, নিন্দা, উন্নতি, অৱনতি, সুখী, দুখী, মৃত, জীৱিত। 2007 চনত আহিছে নিৰ্ভুল, ভুল, জ্যেষ্ঠ, কনিষ্ঠ। 2008 চনত আহিছে কনিষ্ঠ, জ্যেষ্ঠ, পৰোক্ষ, প্ৰত্যক্ষ। বানানটো ভুল হৈ আছে চাবা। 2009 চনত আহিছে আশীৰ্বাদ, অভিশাপ, ইহকাল, ইহলোক, পৰলোক, অমৃত, বিষ, দুখ, গুণ। তাৰপিছত 2010 চনত আহিছে মৃত, জীৱিত, পৰোক্ষ, প্ৰত্যক্ষ। 2011 চনত আহিছে অকৃতজ্ঞ, কৃতজ্ঞ। 2012 চনত আহিছে আনন্দ, বিষাদ, দেশদ্ৰোহী, দেশ হিতৈষী, দুখ, গুণ।
বিশ্বাস অবিশ্বাস 2013 চনত আহিছে। আশা নিৰাশা, উত্তম অধম, কৃতজ্ঞ অকৃতজ্ঞ, উন্নতি অৱনতি 2014 চনত আহিছে। আবাহন বিসৰ্জন, আকাশ পাতাল, ইহকাল পৰকাল, টান কোমল। তাৰপিছত 2015 চনত আহিছে। গহীন চঞ্চল, ক্ৰিছ স্থূল, সন্মান অসন্মান, ক্ষয় অক্ষয় 2018 আহিছে। পাৰ্থক্য সাদৃশ্য, দ্ৰুত ধীৰ বা মন্থৰো হ'ব পাৰে, উশৃংখল সুশৃংখল, স্থাৱৰ অস্থাৱৰ 2019 আহিছে। বিস্তৃত সংক্ষিপ্ত, প্ৰাচ্য পাশ্চাত্য, আবিৰ্ভাৱ তিৰোভাৱ 2020 আহিছে। স্তুতি নিন্দা, সুষুপ্তি জাগৰণ। এইখিনি তোমালোকে চাবা, ইয়াৰ পৰা তোমালোকৰ এইবাৰ ফাইনেলত কমন পৰিব। গতিকে সকলোৱে ভালকৈ চাবা। বাকী টপিকছবিলাক মই পৰীক্ষাৰ আগে আগে দিয়াৰ চেষ্টা কৰিম, ডেইলি এটাকৈ। পৰীক্ষাৰ শুভেচ্ছা থাকিল, ভালকৈ পঢ়ি থাকা। ধন্যবাদ।